যোৰহাটত ধৰতি আবা জন ভাগিদাৰী অভিযানৰ অধীনত সজাগতা শিবিৰ অব্যাহত উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ধৰতি আবা জন ভাগিদাৰী অভিযান কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাটত 15 জুনৰ পৰা 15 জুলাই 2025 তাৰিখলৈকে সজাগতা শিবিৰ আৰু সেচুৰেশ্যন অভিযান অনুষ্ঠিত কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনৰ তত্ত্বাৱধানত জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডৰ অন্তৰ্গত 40 নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়ত, 39 নং বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়ত, 44 নং পূব ঠেঙালগাঁও পঞ্চায়ত, 8 নং জাতিমুখ বলমা গাঁও পঞ্চায়ত, 61 নং কাটনি গাঁও পঞ্চায়ত, পশ্চিম ঠেঙালগাঁও পঞ্চায়ত, মাধৱপুৰ গাঁও পঞ্চায়ত আৰু ৰাইডাংজুৰি গাঁও পঞ্চায়তত সজাগতা শিবিৰ আৰু জনজাতীয় গাঁওসমূহৰ সকলোকে সামৰি বিভিন্ন আঁচনিৰ অধীনত নামভৰ্তি প্ৰক্ৰিয়া অব্যাহত আছে। ধৰতি আবা জন ভাগিদাৰী অভিযান অধীনত যোৰহাট জিলাৰ বিভিন্ন উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়তৰ অন্তৰ্গত জনজাতীয় গাঁওসমূহত চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী আঁচনিসমূহ বিষয়ে অৱগত কৰি নানান অনুষ্ঠান, জনসচেতনতা সভা, তথ্য বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই ৰাষ্ট্ৰীয় IEC অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে আগবঢ়োৱা অধিকাৰসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা। এই অভিযানৰ জৰিয়তে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, ডমিচাইল প্ৰমাণপত্ৰ, কিষাণ ক্ৰেডিট কাৰ্ড, PM কিষাণ আঁচনি, জনধন একাউণ্ট, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা সাঙুৰি লোৱাৰ লগতে সামাজিক সুৰক্ষাৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক, বিধৱা আৰু দিব্যাংগ পেঞ্চনৰ সুবিধা, MGNৰেগা, PM বিশ্বকৰ্মা, মুদ্ৰা ঋণৰ দৰে নিয়োগ আৰু জীৱিকা আঁচনিসমূহৰ সেৱা আগবঢ়োৱা। জিলাখনত জনসচেতনতা শিবিৰ স্থাপন কৰি উক্ত অভিযানটো মসৃণ ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা কৃষি বিষয়া, জিলা সমাজ কল্যাণ বিভাগ, খাদ্য আৰু আসামৰিক যোগান বিভাগ, জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন বিভাগ, আধাৰ যোৰহাট, বন বিভাগ আদিকে মুখ্য কৰি সকলো বিভাগ সক্ৰিয়ভাৱে জড়িত আছে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।